প্ৰচাৰ কেনেধৰণে চলিছে প্ৰচাৰ খুব ভাল মানুহে এটা সিদ্ধান্ত লৈছে আপুনি চাওক মোক এতিয়া মানুহবিলাকে কৈছে যে এই বৰ্তমান সময়ত যিটো আমি প্ৰচাৰ চলাইছোঁ সকলোৱে কৈছে যে বাইদেউ আপোনাক আমি ভোট দিম মই আশাবাদী ৰাইজে ভোট দিব যুৱ প্ৰজন্মইতো সিদ্ধান্ত লৈ লৈছে কাৰণ যুৱ প্ৰজন্মৰ হাতত কোনো সংস্থাপন আৰু ভৱিষ্যত নাই ভৱিষ্যত নেদেখা যুৱ প্ৰজন্মই এতিয়া সঠিক সিদ্ধান্ত লৈছে যে এইবাৰ মোদী ডাঙৰীয়াই কোৱা পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ বিচাৰিছে আৰু এইবাৰ তেওঁলোকে ৰাহুল গান্ধী ডাঙৰীয়াৰ আৰু ইণ্ডিয়া এলায়েন্সৰ যি প্ৰচেষ্টা তাক আঁকোৱালি লৈছে আৰু এইবাৰ আমাক ভোট দিব মীৰা বৰঠাকুৰ গোস্বামী ইয়াৰ পূৰ্বে বিজেপিত আছিল আৰু সকলোৱে সেই কথা জানে তাৰপাছত আপুনি কংগ্ৰেছত যোগদান কৰিলে যদিহে আপুনি বিজেপিত থাকিলেহেঁতেন হয়তো আজিৰ তাৰিখত আপুনি মন্ত্ৰী হৈ থাকিলেহেঁতেন বিধায়ক হৈ থাকিলেহেঁতেন আপুনিও সেই আশা কৰিছিলেনে আপুনি এনেধৰণে ওলাই আহিব লাগিব বুলি মইতো আজিৰ তাৰিখত মই এটা কথা ভাবোঁ যে আপুনি চাওক কি হ'ব কি পাব মেজাৰমেণ্টটো চবৰে বেলেগ বেলেগ মই আজি তাৰিখত মন্ত্ৰী বিধায়ক নহ'লেও মই মানুহৰ মৰম পাইছোঁ নহয় মন্ত্ৰী বিধায়ক মই নহ'ব পাৰোঁ গতিকে কিন্তু এইবাৰ মোৰ এটা বিশ্বাস হৈছে যে ৰাইজে কিন্তু এইবাৰ মোক এটা মোহৰ লগাব বুলি মই এটা ৰাইজৰ মাজত বিশ্বাস হৈছে কাৰণ মই সুদীৰ্ঘ সময় কিবা পাম বুলি মই কেতিয়াও আপোচ কৰা নাই মানুহে চাই আছে ন মোৰো এটাতো গতিবিধিটো চাই আছে আপোচ কৰা নাই আজি মোৰ নিৰ্বাচনী প্ৰচাৰটোৱে চাওক আপুনি তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰটোত অমিত শ্বাহ নৰেন্দ্ৰ মোদী গোটেইবিলাক আহি এক চেৰিকেট লগাই উবুৰি খাই পৰিছে মোক ভূপেন দাই কৈছে আপোনাক প্ৰিয়ংকা গান্ধী বা সিদিনাখন খাৰ্গেজী অহাৰ কথা কৈছে মোলৈ আহিলে খুব ভাল তেওঁলোকে আহিলেতো ময়ো শক্তি বৃদ্ধি হ'ব কিন্তু আহিব নাহিব সেইটো পিছৰ কথা কিন্তু মই ৰাইজক আশ্বস্ত কৰিব বিচাৰিছোঁ যে নেতৃত্ব দিবলগীয়া হ'লে মোৰ সিদ্ধান্ত আৰু মোৰ পৰিকল্পনা আৰু মোৰ এক্টিভিটি এই গোটেইকেইটা ৰাইজে কনফিডেন্সত ল'ব পাৰিব লাগিব যে মীৰা বৰঠাকুৰক যদি আমি জয়ী কৰি পঠাওঁ তেওঁ নিজাববীয়া এটা সিদ্ধান্তৰে নেতৃত্ব দিব পাৰিব আৰু মই সেইটো বিশ্বাসী মই ৰাজনৈতিকভাৱে প্ৰস্তুতি লৈছোঁ মানসিকভাৱে পৰিকল্পনা কৰিছোঁ মই কিমান আশাবাদী এইবাৰ আৰু কিমানমান ভোট আছে গুৱাহাটীত 20,35,000 ভোট যিখিনি আছে 2175টা আমাৰ বুথ আছে মই আশাবাদী যে আমাৰ তৃণমূলৰ কৰ্মীসকলে এইবাৰ মোৰতো টকা পইচা নাথাকে কেণ্ডিডেট মোৰ হাতততো পইচা নাই কিন্তু মোক কোনেও ব্যতিব্যস্ত কৰা নাই যে আপুনি পইচা পাতি দিয়ক গতিকে মোৰ বিশ্বাস যে আশাবাদী মই যে এইবাৰ মই বিপুল ভোটত জিকিম আৰু ৰাইজে মোক জিকাব আমি আগতে গ্ৰাম্যত সদায় জিকো চহৰত আহি পেলাই আমি হাৰি যাওঁ এইবাৰ আমি গ্ৰাম্যত আগতকৈ বেছি ভোট পাম আৰু চহৰৰ মানুহে আমাক লিড দিব আপুনি যেতিয়া বিজেপিৰ পৰা অসম প্ৰদেশ কংগ্ৰেছলৈ আহিছিল তাৰপাছত আপুনি মহিলা কংগ্ৰেছৰ সভানেত্ৰী হৈছিল তাৰপাছত ইয়াৰ আগত আপুনি টিকট পাইছিল বিধায়িকা আপোনাৰ হেৰিয়ত বিধানসভাত তাৰপাছত আপুনি পৰাজয় লাভ কৰিছিল তাৰপাছত আপোনাক মহিলা কংগ্ৰেছৰ নেতৃত্ব ল'বৰ বাবে দিলে তাৰপাছত আপোনাক এইবাৰ গুৱাহাটী এটা হাই ভল্টেজ সমষ্টি গুৱাহাটী লোকসভা সমষ্টিত আপোনাক দিছে যি সময়ছোৱাত কৈ থাকে যে নাৰীক সবলীকৰণ কৰা নহয় বা নাৰীক অগ্ৰাধিকাৰ দিয়া নহয় সেই সময়ছোৱাত কিন্তু মীৰা বৰঠাকুৰে কিন্তু যথেষ্ট সন্মান পোৱা দেখা পোৱা গৈছে কংগ্ৰেছত মই দলটোৰ প্ৰতি মই চিৰকৃতজ্ঞ দলটোৱে মোক যিখিনি ৰিকগনাইশ্যন দিছে সেইটো কাৰণে ৰিমেইন গ্ৰেটফুল টু আৱাৰ লিডাৰ্ছ গতিকে মোৰ পাৰ্টিটোৰ প্ৰতি মই যিখিনি মোৰ কাৰণে এফৰ্ট দিছে এইটো বহুত বেছি এফৰ্ট দিছে গতিকে মই আশাবাদী যে আৰু মই এটা পাৰ্টিকো বিশ্বাস দিছোঁ যে মই অন্ততঃ পাৰ্টিটোৱে মোক পতাকাখনে যিমানখিনি মানুহৰ মাজত পৰিচয় কৰি আকৌ লৈ গৈছে মই পতাকাখনত কেতিয়াও আঘাত আনিব নিদিওঁ গতিকে মই ভালকৈ দলটো হৈ পেলাই কাম কৰিম দলৰ কৰ্মী হৈ পেলাই কাম কৰিম দলৰ কৰ্মীৰ মুখত যদি জিকি যাব পাৰোঁ এতিয়া মই কৰ্মীক একো দিব নোৱাৰোঁ এতিয়া মোক যদি কোনোবাই যদি কয় যে বাইদেউ অফিচ এটা খুলিম মই বোলো অফিচ এটা খুলিবলৈ হ'লেতো মোক কাৰোবাৰ পৰা পইচা ল'ব লাগিব কাৰোবাৰ পৰা যদি মই পইচা লওঁ জিকি যদি যাওঁ তেওঁ আকৌ মোক তেওঁৰ মতে চলাব তেওঁৰ মতে চলাই আপোনালোকক অফিচ খুলি দিয়াটো বিচাৰিছে নে মই অফিচ নোখোলাকৈ আপোনালোকে কষ্ট কৰক মোৰ কাৰণে এইকেইটা দিন মই কালিও লগ পাই কৈছোঁ যে আৰু 8টা দিন কষ্ট কৰক মই 5 বছৰ আপোনালোকক সময় দিম কেন্দ্ৰীয় গৃহমন্ত্ৰীও আহিছে কালি প্ৰধানমন্ত্ৰী আহিছে অসমত প্ৰচাৰ চলাবৰ বাবে কিন্তু আপোনালোকৰো প্ৰিয়ংকা গান্ধী আহিছে আপোনাৰ হৈও হয়তো প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল কেনেকুৱা হ'ব এইবাৰ তৃতীয় পৰ্যায় প্ৰথম আৰু দ্বিতীয় পৰ্যায়টো নিৰ্বাচন শেষ হ'ল তৃতীয় পৰ্যায় নিৰ্বাচনটো কেনেকুৱা হ'ব কংগ্ৰেছৰ ইতিমধ্যে বিহাৰ ইউপিত চাৰখাৰ হৈছে বিজেপি গতিকে ৰাইজেতো আপোনাৰ চাউথততো 0 গতিকে ৰাইজে সিদ্ধান্ত লৈ লৈছে আপোনাৰ কিন্তু অসমৰ ৰাইজে যদি ৰাজনৈতিকভাৱে সিদ্ধান্ত ল'ব নোৱাৰে য'ত স্কুল বন্ধ কৰা হৈছে মদৰ দোকান উদিয়ে গুৰিয়ে খোলা হৈছে য'ত যুৱ প্ৰজন্মৰ ভৱিষ্যত অন্ধ কৰা হৈছে অভাৰব্ৰিজ ঠিকেই চলাইছে কিন্তু অভাৰব্ৰিজটোতো ডেভেলপমেণ্ট নহয় গতিকে মোৰ এটা আৰু তেওঁলোকে কৈছে সবকা সাথ সবকা বিকাশ হৈছে ইমান যদি বিকাশ হৈছে আজি ভুৱা অৰুণোদয় ফৰ্ম বিলাবলগীয়া হৈছে মানুহক শপত গ্ৰহণ কৰোৱাবলগীয়া হৈছে
এই কথাবিলাকে প্ৰমাণ কৰে যে বিকাশ হোৱা নাই, ৰাইজক এটা সিদ্ধান্ত ল'ব নোৱাৰা পৰিৱেশলৈ চেপা আৰু উত্তেজনাৰ মাজত লৈ যোৱা হৈছে। সিদিনা নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে, বেৰিকেড লগোৱা হৈছে। কালি অমিত শ্বাহ ডাঙৰীয়া আহিছে, কালি অমিত শ্বাহ ডাঙৰীয়া আহোঁতেও বেৰিকেড বান্ধি দিবলগীয়া হৈছে। জননেতাক বেৰিকেড লগোৱাটোৱে প্ৰমাণ কৰে যে জননেতা নহয়, এওঁলোক ৰজা। মানুহে ৰজাক ভোট নিদিয়ে নহয়, ৰজাক ভোট নিদিয়ে নহয়। বেৰিকেড কিয় লগাইছে? সেইখন মেটেল ডিটেক্টৰ বেৰিকেড লগাইছে। এইটোতো আমেৰিকাৰ মানে প্ৰেচিডেণ্ট আহিলে কৰে। আমাৰ ইয়াত সেইখন GS ৰোডত মেটেল ডিটেক্টৰ লগাই পেলাই দিছে, মানুহক যিটো হাৰাশাস্তি কৰিছে। কালি যিবিলাক মহিলাক অনা হৈছে তেওঁলোকক বাছত বহাই ৰেজিষ্টাৰত চহী কৰোৱা হৈছে যে তোমালোকে ইয়াত চহী কৰা, ফোন নম্বৰ লিখা। আৰু তাৰ পৰা এতিয়া কল চেণ্টাৰৰ পৰা ফোন যাব যে কালি আহা, তোমালোকে যদি এতিয়া আমাক ভোট নিদিয়া তেতিয়ালৈকে তোমালোকৰ আঁচনি কাটি দিয়া হ'ব। তেতিয়াহ'লে কেনেকুৱা বিকাশ হৈছে? এইটো ভয় আৰু ভীতিগ্ৰস্ত কৰা হৈছে। মহিলাসকলেও কিন্তু এবাৰ EVMত এসেকা দিব। হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, আৰু আপুনি ইয়াৰ পূৰ্বেও কৈছে যে হিমন্ত বিশ্ব শৰ্মা যেতিয়া বিজেপিলৈ আহিছিল, তেওঁ কংগ্ৰেছত থকাৰ সময়ছোৱাত আপুনি বিজেপিত আছিল, তাৰপাছত তেখেত বিজেপিলৈ গ'ল, আপুনি কংগ্ৰেছলৈ আহিল। কেনেকুৱা সম্পৰ্ক আপোনাৰ তেখেতৰ লগত? মোৰ কোনো সম্পৰ্ক, মোৰ ৰাজনৈতিক সম্পৰ্ক। মই ৰাজনৈতিক ব্যক্তিৰ লগত কোনো ব্যক্তিগত সম্পৰ্ক নাৰাখোঁ। মই যিদিনাখন কংগ্ৰেছত জইন কৰিছোঁ, এদিন কেৱল এটা মেছেজ পঠাইছিলোঁ। জোনমণি ৰাভাৰ যেতিয়া ভাতৃ হস্পিটেলত আছিলে, মাকে মোক কান্দি কান্দি কৈছিলে, মীৰা মোৰ হাতত খুব পইচা নাই। তেতিয়া এটা মই মেছেজ লিখিছিলোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, জোনমণি ৰাভাক ইতিমধ্যে হত্যা কৰা হৈছে, তেওঁৰ দাদাক হস্পিটেলত আছে, মাক বৰ নিৰুপায়, আপুনি অলপ পইচা দিয়ক। তেতিয়া তেওঁ 2 লাখ টকা এটা দিছিলে। সেইটোৱে মোৰ পলিটিকেল মেছেজ। তাৰপিছত যদি মই কংগ্ৰেছত জইন কৰাৰ পিছত 1 ছেকেণ্ডৰ কাৰণে মোৰ পৰা বা মোৰ কোনো বেলেগ কোনোবা ইফাল সিফালৰ মানুহৰ পৰা ফোন যোৱাৰ প্ৰমাণ দিব পাৰে, মই আজি কৈছোঁ ইলেকশ্যন খেলি থকাৰ সময়ত আজিয়ে কুইট কৰি দিম। মোক যদি প্ৰমাণ দিব পাৰে, মই নকৰোঁ। মই এটা এথিক্স লৈ কাম কৰোঁ। মই যোনখন পাতত ভাত খাওঁ তাত মই সেই পাতখন নষ্ট নকৰোঁ। মই বিজেপিত 17 বছৰ বিজেপিত কাম কৰিছোঁ। যেতিয়া মই বিজেপিৰ লগত যেতিয়া সংঘাত হৈছে, তেতিয়া চৰকাৰ নাই, মই তেতিয়া বাহিৰত কথাবিলাক কোৱা নাই। সংঘাতটোৰ পৰা বিজেপিৰ পৰা কেতিয়া ওলাই আহিছোঁ? যেতিয়া চৰকাৰ আহিছে। মই ভাবিছোঁ যে দলটোত মই এতিয়া ওলাই গ'লেও দলৰ ক্ষতি নহয়। মই কৈছোঁ বেয়া দিনত মই কেতিয়াও কুঠাৰ নামাৰোঁ। মই আজি কংগ্ৰেছ দলত, মই আপোনাক কৈছোঁ যে কংগ্ৰেছ দলত বেয়া দিনত মই কংগ্ৰেছ দিনত আহিছোঁ। কিবা যদি প্ৰত্যাহ্বানো থাকে, মই বেয়া সময়ত কেতিয়াও নকৰোঁ। মানুহে যেতিয়া আগৰ ৰজাবিলাকে যেতিয়া যুদ্ধ কৰে, প্ৰতিপক্ষৰ হাতত যেতিয়া অস্ত্ৰ নাথাকে, তেতিয়া যুদ্ধ বিৰতি দিয়ে। এতিয়া আমাৰ মানুহবিলাকৰ কি হৈছে? কংগ্ৰেছৰ দিনত লুটিপুটি খালে, কংগ্ৰেছৰ এতিয়া বেয়া দিন, এতিয়া তেওঁলোকে আকৌ ভাল দিনলৈ বিজেপিলৈ গমন কৰিছে। মই কথাটো হৈছে, মই হলা গছ দেখিলে বাগি কুঠাৰ নামাৰোঁ। হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ ভাল সম্পৰ্ক আছিলে। অৰিহণা আছে নেকি আপোনাৰ বিজেপিলৈ অনা তেখেতক? ডেফিনেটলি তেওঁ বিজেপিলৈ যোৱা গোটেই মিটিংবিলাক মোৰ তাতে হৈছিলে। সেইটোতো মই অন কেমেৰা এবাৰ নহয় 100 বাৰ কৈছোঁ। এই প্ৰশ্নটো সুধি থাকিলে তেওঁ ভাবিব যে তেওঁ মোক এটা উপকাৰ কৰিলে, সেইটো কথাকে কৈ আছোঁ। অশোক সিংঘালক এক্সপাইল কৰি থৈছিলে। অশোক সিংঘালক আপুনি কেমেৰাটোলৈ সুধিবচোন, তেওঁ এক্সপালশ্যন উইথড্ৰ কৰাৰ কাৰণে মোৰ ঘৰত দৈনিক 2বাৰকৈ আহে, ৰাতিপুৱা এবাৰ গধূলা এবাৰ। 1 মাহ দৈনিক 2বাৰকৈ আহিছে। মই এক্সপালশ্যন উইথড্ৰ কৰাত মই কৰি টিকেট দিয়ালৈকে অশোক সিংঘালৰ মোৰ দায়িত্ব। সোধকচোন, অন কেমেৰা কৈ আছোঁ মই। সেইজন অশোক সিংঘলে কৃতজ্ঞতা নাই এইবিলাক মানুহৰ। আজি আপোনাক সমালোচনা কৰে? মোক সমালোচনা কৰক, ৰাজনৈতিক সমালোচনা কৰিবই, সেইটোত মই বাধা নাপাওঁ। মই হস্পিটেলত থাকোঁতে ফোন এটা কৰিবলৈও তেওঁ বৰাপণখিনি নাই। এইবিলাক হৈছে অকৃতজ্ঞ, এইবিলাক মানুহ হৈছে সুবিধাবাদী মানুহ। আপুনি মই অন কেমেৰা কৈ আছোঁ ন, মিছা কথা ক'লেতো একদম তেওঁ জাৰি দিলেহেঁতেন। গতিকে মই আকৌ চিৰকৃতজ্ঞ। মোক বিজেপি দলটোৰ বহু বাঘা নেতাক মই লগ পাইছিলোঁ। তেওঁলোকৰ ওচৰত মোৰ এতিয়াও তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা আছে। আদৱানীজী, মই আদৱানীজীৰ ঘৰত আজিও যদি দীপক চোপ্ৰাজীক ফোন কৰোঁ যে মই দিল্লী আয়া आपसे एक बार भेंट करना चाहती हूँ, মোক 1 ছেকেণ্ডো দেৰি নকৰাকৈ লগ কৰিবলৈ দিয়ে। মই যে নীতিন গাডকাৰী ডাঙৰীয়া, সুষমা স্বৰাজ তেওঁ নাইকিয়া হৈ গ'ল, সেইবিলাক মানুহৰ লগত মোৰ ভাল সম্পৰ্ক আছিলে। গতিকে মই তেওঁলোকক কেতিয়াও, মই বিজেপিৰ পৰা গুচি আহিলোঁ কাৰণে চব মানুহ বেয়া, এই কথাটো মই নকওঁ। কিন্তু আজিৰ তাৰিখত বিজেপিত তেনেকুৱা কোনো মানুহ নাই। বিজেপিটো এটা কংগ্ৰেছৰ বি টিম, কংগ্ৰেছৰ গেলা পচা গোটেই মানুহবিলাকক লগত লৈ পেলাই বিজেপিটো এতিয়া চলি আছে। মই বিজেপিৰ প্ৰতিজন নিষ্ঠাবান পুৰণি কৰ্মীক মই আহ্বান জনাইছোঁ হাতযোৰ কৰি যে আপোনালোকেও মোক সহযোগ কৰক, কাৰণ ময়ো কণ্ট্ৰিবিউশ্যন দি আহিছোঁ দলটোত। মইতো এনেই তাত দলটোৰ পৰা খাই বৈ ওলাই অহা নাই। এইবাৰ আপোনালোকক যিটো হতাশগ্ৰস্ত পৰিৱেশলৈ ঠেলি দিয়া হৈছে, আপোনালোকেও মোক এটা পুৰণা সহকৰ্মী হিচাপে আশীৰ্বাদ দিয়ক, সহযোগিতা কৰক, সেইটোৱে মই কামনা কৰিছোঁ। আৰু মোৰ বিশ্বাস এইবাৰ বিজেপিৰ পুৰণা কৰ্মীসকলে তেওঁলোকে যিটো চেপা উত্তেজনাত কংগ্ৰেছৰ গোটেই গেলাপচা মানুহবিলাক তাত নি পেলাই নিষ্ঠাবান যিবিলাক মানুহে গাঁঠিৰ ধন খৰচ কৰি দলটো ধৰি ৰাখিছিলে, সেই মানুহবিলাকক চব বেকদুৱাৰেদি পঠাই আছে। আজি ৰাজেন গোহাঁই ডাঙৰীয়া, বিজয়া চক্ৰৱৰ্তী, অশোক শৰ্মা, ৰমেন ডেকা, জয়ন্ত দাস,
আজিকালি আৰু আপোনাৰতো মৃগাংগ বৰ্মন এইবিলাকৰ নামেই নুশুনা হৈ গ'লোঁ জয়ন্ত ডেকা এইবিলাকৰ নামেই নুশুনা হৈ গ'লোঁ আজি এনেকৈ কৈ থাকিলে প্ৰদীপ ঠাকুৰীয়া এই মানুহবিলাকে ইমান কষ্ট কৰিলে দিনৰ দিন তাত বহি কষ্ট কৰিলে আজিতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই মানুহবিলাক নি গোটেই মানুহবিলাকক নিশকতীয়া কৰি পেলালে মোৰ বিশ্বাস তেওঁলোকে এইবাৰ মোক ভোট দিব বিজুলী কলিতা মেধি শুভেচ্ছা আছে মোৰ তেওঁৰ প্ৰতি শুভেচ্ছা আছে মই তেওঁৰ লগত মোৰ ফাইট নহয়েই মোৰ গোটেই ফাইটটো বিজেপিৰ লগত হ'ব গতিকে তেওঁৰ লগত মই কটাক্ষও নকৰোঁ তেওঁলোকেতো মোক বহুত বেয়াকৈ কথা কৈছে ফেটি সাপ ধৰা সাপ কিবা কিবি কৈছে মই নকওঁ কাৰণ মোৰ যুঁজখন ব্যক্তিগত যুঁজ নহয় মই এটা 20,35,000 মানুহক যেতিয়া প্ৰতিনিধিত্ব কৰিবৰ কাৰণে এইখন যুদ্ধত নামিছোঁ গতিকে মই ব্যক্তিগত কটাক্ষ কাকোৱে নকৰোঁ এইটো শুভ ৰাজনৈতিক লক্ষণ নহয় এতিয়া ৰমেন কলিতা ডাঙৰীয়াও মোক কৈছে যে ধৰা সাপ মই ৰমেন দা মোৰ বয়সত বহুত ডাঙৰ মোতকৈ প্ৰতিদ্বন্দ্বীও আছিল ৰমেন দা সেইটো ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা কিন্তু ৰমেন দাৰ পৰা মই আশীৰ্বাদেই বিচাৰোঁ আৰু ৰমেন দাই কোৱা কথাটোৰ কাৰণে ৰমেন দাক মই উভতি নধৰোঁ কাৰণ বয়সৰ এটা মই সন্মান কৰোঁ আৰু ৰাজনৈতিকভাৱে মই ফেটি সাপ ধৰা সাপ এইবিলাক কথা যদি মই কওঁ যিখিনি সুস্থ ৰাজনীতি কৰা মানুহ তেওঁলোকে ভাবে এওঁলোকে কি মুখ চুপতি কৰি আছে এইবিলাক গতিকে মই ৰমেন দাই যিটো কথা কৈছে আশীৰ্বাদ হিচাপে লৈছোঁ মই ৰমেন দাই কৈছে ৰাজনৈতিক কথাৰ কাৰণে মই সুস্থ আৰু সাৱলীলভাৱে সমালোচনা কৰোঁ সকলোকে আজিলৈকে চাওক মই মুখ্যমন্ত্ৰীকে কিমান কটাক্ষ কৰিছোঁ এটা অশালীল কথা কোৱা মোক দেখাই দিয়কচোন মই সদায় মাননীয় মুখ্যমন্ত্ৰী বুলি কওঁ মই সেইটো নকওঁ কেতিয়াও কাৰণ ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাহে কৰিছোঁ আমি এতিয়া বিজুলী কলিতা মেধিয়ে মোক কৈছে এইবিলাক মই শুভেচ্ছা হিচাপে লৈছোঁ এইটো মোৰ বিজুলী কলিতা মেধিৰ প্ৰতি মোৰ শুভেচ্ছা আছে কাৰণ এটা সময়ত মোৰ সহযোগী আছিল মোতকৈ বয়সতো সৰু শুভেচ্ছা আছে তেওঁ খেল খেলিব আমি জানো দুটা যেতিয়া খেলৰ পাৰ্টি যায় প্ৰথম দুইটাই চেকেণ্ড কৰি পেলাই আমি খেলিবলৈ যাওঁ নে নাযাওঁ আৰু কেইটামান কথা পাতিম চমুকৈ আপুনি উত্তৰখিনি দিলে ভাল হ'ব যেতিয়া সংসদলৈ যায় বহু লোক দেখা পোৱা যায় সংসদলৈ যায় হিন্দী ইংলিছ ক'ব নাজানে মীৰা বৰঠাকুৰ যদি গুৱাহাটীৰ এটা হাই ভল্টেজ সমষ্টি মই বাৰে বাৰে কৈছোঁ এটা হাই ভল্টেজ সমষ্টিৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছৰ হৈ অৰ্থাৎ আপুনি বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী আৰু সেই বিজুলী কলিতা মেধিয়েও দেখা পোৱা গৈছে যে তেখেতে হিন্দী ইংলিছ কিছু ক'ব অকণমান ক'ৰবাত মিটিংসমূহত দেখা পোৱা গৈছে আপোনাৰ ক্ষেত্ৰত যদি আপুনি জয় হয় তেনেহ'লে হিন্দী ইংলিছ কোৱাৰ ক্ষেত্ৰত বা অসমৰ যিসমূহ সমস্যা সেই সমস্যাসমূহৰ ওপৰত মাত মতাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব নেকি নহয় আপুনি সকলো ইংলিছ কোৱা কথাটোৰ লগত বহুত ডাঙৰ কথা নহয় মই কেৰি কৰিব পাৰোঁ মই আপোনাক কৈছোঁ আপুনি লালু প্ৰসাদ যাদৱে যেতিয়া পাৰ্লিমেণ্টত কথা কয় তে ভোজপুৰী কলকুৱেল লেংগুৱেজটোত কয় যাতে তেওঁৰ বিহাৰৰ মানুহে তেওঁ কি কৈছে সেই যাতে দমটো গম পায় আজি তাৰিখত আপুনি যদি চাউথৰ মানুহবিলাকে যেতিয়া পাৰ্লিমেণ্টত কথা কয় চাউথৰ তেওঁলোকৰ ভাষাত কথাটো কয় এইটো এটা ভ্ৰান্ত ধাৰণা লেংগুৱেজ জানিব লাগে মই কেৰি কৰিব পাৰোঁ লেংগুৱেজ জানিব লাগে কিন্তু মই অসমৰ কথাখিনি সজোৰে ক'বলগীয়া হ'লে অসমৰ ৰাইজে মোক জানিবলগীয়া হ'লে মই হিন্দী ইংলিছ অসমীয়া য'তেই নকওঁ কিয় মই তাত উপস্থাপন কি কৰিছোঁ সেইটোহে বহুত ডাঙৰ কথা হিন্দী ইংলিছ ক'ব পৰাটো এইটো এটা মানুহে নেৰেটিভ কৈ দিছে যে হিন্দী নেহি বল सकते ইংলিছ নেহি বল सकते তো হাউ কেন সি লিড দ্য পাৰ্টি ইন দ্য পাৰ্লিয়ামেণ্ট বাট থিং ইজ নট লাইক ডেট আপুনি মোৰ কথাটো মই কেনেকৈ ক'ম সেইটোৱে মেটাৰ কৰে আপুনি মই যদি তাত গৈ পেলাই কওঁ যে কা বাতিল হ'বই লাগিব সেইটো তাত যদি মই হিন্দী বা ইংলিছ ক'ব নোৱাৰোঁ বাট আই কেন কেৰি মই হিন্দী বা ইংলিছ যদি মই ক'ব নোৱাৰোঁ তেতিয়াও মই কা বাতিল হ'ব বুলি যিটো সজোৰে ক'ম সেইটো তাত নোট ডাউন হ'ব আপোনাক ৰাইজে গুৱাহাটীৰ যিসকল সচেতন ভোটাৰ সেই ভোটাৰসকলে কিয় ভোট দিব লাগে বুলি আপুনি ভাবে মোৰ যিটো এক্টিভনেছ মই সদায় নিৰবিচ্ছিন্নভাৱে আপোচবিহীনভাৱে মই সুদীৰ্ঘ মোৰ ৰাজনৈতিক জীৱনত ৰাইজৰ প্ৰতিটো বিপদত আপুনি চাওক আজি শিলশাকুত যেতিয়া বুলডোজাৰ লগাইছে তেতিয়া মই ইলেকশ্যন খেলাৰ কথা নাই মই তেতিয়া গৈছোঁ আজি যদি কাৰোবাৰ ঘৰত 1 বজাত জুই লাগিছে আপুনি চাব আপোনালোকেও কেমেৰাই মোক লগ পায় মই ৰাতি 1 বজাত জুই লাগিলে 2টা খাব যায় মীৰা বৰঠাকুৰ আপোনালোকে দেখে কেমেৰাত গৈ পালে মই গৈ তাতে সমানে উপস্থিত হওঁ ৰাইজে চাইছে যে মই এক্টিভলি যাওঁ আৰু এক্টিভলি মই কাম কৰি থাকি ভাল পাওঁ সেইকাৰণে মোৰ এটা নিজৰ ওপৰত বিশ্বাস হৈছে যে এই এক্টিভনেছৰ কাৰণে ৰাইজে চাগে ভাবিছে যে এওঁ সজুৰীয়া কথাবিলাক ক'ব পাৰিব আজি 18টা পাহাৰ আছে প্ৰত্যেকটো পাহাৰত মোৰ দেন 10 টাইমছ মই 1 বছৰত পাহাৰত উঠিছোঁ মানুহে মোক কয় বাইদেউ আপুনি কিনাইছে কিয় এটা পাহাৰত 10 টাইমছকৈ সদায় পাহাৰত গৈ থকা মানুহখিনি কথাটো বেলেগ কিন্তু মোৰতো বেলেগ চিডিউলো থাকে গৈছোঁ মই এক্টিভলি লাগিছোঁ গতিকে মোৰ বিশ্বাস যে ৰাইজে মোক মৰম কৰিব আশীৰ্বাদ দিব সহযোগিতা দিব আৰু 7 তাৰিখে মোহৰ লগাব বিজেপিয়ে কৈ আছে যে 5 লাখ ভোটত জয় লাভ কৰিব বিজুলী কলিতা মেধি আপুনি কি ক'ব সেইটো অহংকাৰ মই নকওঁ মই কৈছোঁ মই এটা হ'লেও ভোটত মোক ৰাইজে জিকাব মই পৰীক্ষা দিম মোৰ কনফিডেঞ্চ আছে যে মই পাছ কৰিম কিন্তু মই যদি 5 লাখ ভোটত জিকিম বুলি কৈ পেলাই যদি অহংকাৰ কৰোঁ ৰাইজেতো ৰাইজক তাৰমানে বুক কৰি দিয়া হ'ল ন
গতিকে ৰাইজে ভোট দিব মই এটা হ'লেও ভোটত মই জিকিম মোৰ এইটো 100% কনফিডেঞ্চ যে এটা হ'লেও ভোটত মোক ৰাইজে জকিয়াব এইবাৰ গৃহমন্ত্ৰীগৰাকী আপোনাৰ নাম লৈছে আঙুৰলতা আপোনাৰ নাম লৈছে যিসকল বিজেপিৰ যিসকল শীৰ্ষ পৰ্যায়ৰ লোক সকলোৱে কিন্তু আপোনাৰ নাম লৈছে বৰ্তমান সময়ত যে মীৰা বৰঠাকুৰক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ বা মীৰা বৰঠাকুৰ এগৰাকী প্ৰতিদ্বন্দ্বী মীৰা বৰঠাকুৰ মীৰা বৰঠাকুৰ আমাৰ আগৰ প্ৰাক্তন বিজেপি আছিল সকলোৱে কিন্তু আপোনাৰ নাম ল'বলগীয়া হৈছে বৰ্তমান ভয় খাইছে নেকি মই খুব সুখী হৈছোঁ যে গৃহমন্ত্ৰীয়ে কৈছে যে মীৰা বৰঠাকুৰ আমাৰ এসময়ৰ সতীৰ্থ আছিলে মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা দিছে মই ভাল পাইছোঁ আঙুৰলতাইও কৈছে যে বাইদেউ যদি থাকিলেহেঁতেন শক্তিশালী কেবিনেট মন্ত্ৰী হৈ থাকিলেহেঁতেন মই সেইটোৱে কৈছোঁ আপোচ যদি কৰিলোঁহেঁতেন তেতিয়াহ'লে মই তাতে কেবিনেট মন্ত্ৰী হৈ থাকিব পাৰিলোঁহেঁতেন মই কোৱা নাই তেওঁলোকে কৈছে কিন্তু মই কৈছোঁ মই কেবিনেট মন্ত্ৰী হৈ থকাটোতকৈ আপোচ নকৰাকৈ মই ভেলু বেছ পলিটিক্স এটাক প্ৰাধান্য দিয়াটো বহুত ডাঙৰ কথা গতিকে মই শুনক মই কোনোদিন ফলাফল কি হ'ব বুলি ভবাহেঁতেন মই ইমান এক্টিভলি 24 ঘণ্টাত 12 ঘণ্টা ৰাস্তাত থাকিব নোৱাৰিলোঁহেঁতেন এতিয়া ফলাফল ৰাইজৰ হাতত মই ৰাইজক মোৰ গোটেই ৰাইজৰ হাতত এখন চিলেবাছ লৈ গৈছোঁ পৰীক্ষা দিবৰ কাৰণে মই চিলেবাছখন দিছোঁ মোৰো এটা ভিজন ডকুমেণ্টছ আছে ৰাইজে যদি জয়ী কৰায় ডেফিনেটলি ৰাইজৰ হৈ মই প্ৰতিনিধিত্ব কৰিম সুখে দুখে বিপদত মইতো ঘৰে ঘৰে চাকৰি দিব নোৱাৰোঁ MP হৈ আহিলে ঘৰে ঘৰে মই ৰেচন দিব নোৱাৰোঁ কিন্তু মই অন্ততঃ শিলশাকুত বা পাহাৰত যেতিয়া বুলডোজাৰ লগাবলৈ যাব মই তাত ৰাইজৰ সন্মুখত মই ৰাইজৰ প্ৰতিনিধি হৈ পেলাই তাত বাধা দিবৰ কাৰণে প্ৰাচীৰ হিচাপে মই খাৰা হ'ব পাৰিম নগাঁও মহাবিদ্যালয়ৰ পৰা আজি গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে যথেষ্ট এটা দীঘলীয়া কাৰ্যকাল আৰু প্ৰথমৰ পৰাই আপুনি নিজেও কৈছে যে আপুনি বুলেট চলাইছিল অকণমান সেই কথাখিনি Yamaha RX 100 চলাইছিলোঁ বুলেট নহয় আৰু মই গাড়ী চলাইছিলোঁ আপোনাৰ এই 407 ট্ৰাকত গাড়ী শিকিছিলোঁ আমাৰ ঘৰত আছিলে গতিকে গাঁৱৰ মানুহবিলাকে ক'ব গতিকে মই তেনেকুৱা এটা খুব টাফ মানে চেলেঞ্জ মানে লৈ পেলাই আমাৰ দিনত মানে বহুত ডাঙৰ কথা আছিল এইবিলাক আমাৰ দিনত মানে বাইক চাইক চলালে ইন্দিৰা গান্ধী বুলি কয় আৰু চুলি কাটা বুলি ক'লে ইন্দিৰা গান্ধী বুলি কয় কাৰণ ইন্দিৰা গান্ধী তেখেত খুব ষ্ট্ৰং লেডি আছিলে গাঁৱত যদি অকণমান ষ্ট্ৰংলি আপুনি থাকে চবেই ইন্দিৰা গান্ধী বুলি কয় গাঁৱত